हेलो एवरीवन गुड आफ्टरनून সকলোকে ব্যস্ত দেওবৰীয়া দিনটো কাৰ কেনেকৈ গ'ল বাৰু মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছোঁ আজি মই দেওবৰীয়া ব্লগটোৰ মাজলৈ আৰু ৰাতিপুৱা আমি আজি কিনিলোঁ এয়া পানী বিহু যিহেতু পালেহি গতিকে কানি কাপোৰ ধুব লাগে গতিকে আজি পানী কিনা ষ্টাৰ্ট কৰি দিলোঁ আৰু বৰষুণ নিদিয়ালৈকে মানে পানী আমি এনেকৈ কিনিয়ে থাকিব লাগিব আৰু এতিয়া প্ৰথমতে মই পাকঘৰটো ধুনীয়াকৈ চফা কৰি ল'লোঁ পাকঘৰটো চফা কৰি পেলাই কাপোৰ ধুবলৈ গ'লোঁ কানি কাপোৰ ধুই আহিলোঁ আজি বহুত কাপোৰ ধুলোঁ মানে কানি কাপোৰ ধুই আহি পেলাই গা ধুলোঁ গা চা ধুই আহিলোঁ ধুনীয়াকৈ সকলোকে গুড মৰ্ণিং দিলোঁ তাৰপিছত ধুনীয়াকৈ চাহ একাপ খালোঁ বহি লৈ যিহেতু বহুতেই কাম কৰি আছিলোঁ ন তাৰপিছত লাহেকৈ ওপৰত গৈ মই কাপোৰখিনি মেলি থৈ আহিলোঁগৈ দুইজনে ধুলোঁ বাৰু মই আৰু মানুহজনে দুইজনে লগ লাগি ধুলোঁ কাপোৰখিনি বহুত কাপোৰ ধুলোঁ আজি দেখিছেনে এয়া বিহু যিহেতু পালেহি ঘৰলৈও যাব লাগিব সেইকাৰণে ধুই মেলি আজৰি হ'লোঁ আৰু অপৰাজিতা দেখিছে নে কি ধুনীয়াকৈ ফুলি আছে মোৰ টাবত তাৰপিছত আহিলোঁ পাকঘৰলৈ আহি ল'ৰা ছোৱালীকেইটালৈ বনাবলৈ ল'লোঁ তৰকাৰী এখন মাছৰ মানে নৰসিংহ ভেদাইলতা মানুহজনে আনি পেলাই পিচিলে ধুনীয়াকৈ তাৰপিছত মই ধুনীয়াকৈ বনাই দিলোঁ এয়া মাছ সিহঁতৰ দুটালৈহে মই বনাইছোঁ দেই মানে আমাৰ কাৰণে মায়ে বনাইছে ধুনীয়াকৈ টেঙা থেকেৰা টেঙা আৰু মাছৰ আঞ্জা আমাৰ মায়ে বৰ ধুনীয়া বনায় তাৰমানে শাহুমাই তাৰপিছত মাছ আনিলে মায়ে বনায় আৰু টেঙা বেছিকৈ এয়া জীয়াই দেখিছে নাই তাৰ মাজতে জীয়াক মাজে মাজে চাওঁহি আহিলে আৰু তাই মেকআপ কৰি নাচি আছে তাৰপিছত মই ধুনীয়াকৈ এইখিনি আলুখিনি সৰু সৰুকৈ কাটি পেলাই ফ্ৰাই কৰিলোঁ মানে ভাজি ল'লোঁ ধুনীয়াকৈ বইল কৰিবলৈ সময় নহ'লে দেৰি হৈ গ'ল সেইকাৰণে তাৰপিছত ভোকো লাগিছে বহুত বেছিকৈ এতিয়া কি কৰিম এতিয়া উপায় নাপায় আলু ভাজি অকণমানে মাছ এপিছকে খাই ল'লোঁ আৰু বেছি ভোকত থাকিলে আকৌ চুগাৰে পাই যাব পাৰে ন বেমাৰ হৈ যায় বুলি ভয় লাগে নহয় মই একেবাৰে ভোকত থাকিব নোৱাৰোঁ এইফালে গেছ আছে জীয়া মাজতে শুই গ'ল উৎপাত কৰি দেখিছে নে কি ধুনীয়াকৈ শুই গ'ল তাই তাৰপিছতে অকণমান ময়ো ৰিলচ এটা বনাই ল'লোঁ ইনষ্টাত দিবলৈ বুলি মানে হাঁহি ধেমালিৰ মাজে কামবিলাক কৰিলে ধুনীয়াকৈ যায় আৰু সময়বোৰ ফাইনেলি আমাৰ ভাত আঞ্জা হৈ গ'ল এয়া চাওক কেনেকুৱা লাগিছে